নমস্কাৰ। আজি আমি শাল বোৱা আটাইকেইজনে মিলি এটা খানা আয়োজন কৰিলোঁ আৰু ইয়াতে খানা ৰান্ধি থকা হৈছে আৰু এওঁলোকে শাল বৈ আছে। খানা হঠাতে আয়োজন কৰা হ'ল আৰু এয়া আনিলোঁ হাঁহৰ মাংস, মাছ। এইখিনি হৈছে মাছৰ তেল আৰু এই তেলখিনি এতিয়া ভাত দি ভাজিম আৰু এতিয়া মই বনাই আছোঁ দালি আৰু চব্জি। এয়া মাছ ভজা হৈ গ'ল, পানীলাও মুড়ি ঘণ্টা হৈ গ'ল। ইয়াত এতিয়া মাছৰ জোলখন বনাব আৰু এয়া আহি গ'ল ৰান্ধনি হাঁহৰ মাংস বনোৱা। ধুনীয়া হাঁহৰ মাংস বনাই তাই। কালাৰ দেখিছানে কি ধুনীয়া হৈছে। আৰু এয়া কমপ্লিট হৈ গ'ল আমাৰ ৰন্ধা বঢ়া। এয়া বাঢ়ি থকা হৈছে এতিয়া। অলপ অলপ আপোনালোকক কি বনালোঁ দেখুৱালোঁ আৰু আমি আটাইকেইজনীয়ে বহি একেলগে খালোঁ। ধন্যবাদ।